নগাঁও জিলাৰ টাউন তেলিয়াগাঁও লাউখোৱা ৰোডৰ পৰা বেলতলি সংযোগী পথত এতিয়া ডাম্পাৰ মাটি কঢ়িয়াই ট্ৰেক্টৰ দৌৰাত্ম চলিছে। সাধাৰণ পথাচাৰী এতিয়া অতিষ্ঠ হৈছে। ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে নিতৌ শ ডাম্পাৰ ট্ৰেক্টৰ চলাচল কৰে এই পথছোৱাত। পৰিবহণ বিভাগ আৰু আইন নমনা বন বিভাগৰ বিষয়াসকল চকু নপৰে এই দৌৰাত্ম ডাম্পাৰ গাড়ীৰ বিৰুদ্ধে। বৰ্তমান অতিষ্ঠ হৈ পৰিছে বৃহত্তৰ লাউগাঁওবাসী ৰাইজ। একাংশ পৰিবহণ বিভাগৰ আইন নমনা ডাম্পাৰ ট্ৰেক্টৰ চালকৰ ওপৰত পৰিবহণ বিভাগৰ দৃষ্টি পৰিবনে? নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ প্ৰতিবেদন, বটদ্ৰোৱা লাইভ। আমাৰ চেনেল চাই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মই উপস্থিত হৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰলৈ। কিছুদিন আগতে যোনটো আমাৰ নগাঁও চহৰৰ সমীপৱৰ্তী টাউন তেলিয়াগাঁৱৰ পৰা বেলতলি সংযোগী পথত শ'লমাৰী একাংশ ৰাইজে ডাম্পাৰ অৱৰোধ কৰিছিলে। আপোনালোকে গম পাইছে, কেইদিনমান ধৰি প্ৰায় এমাহ দুমাহ ধৰি পেলাই এই ৰাস্তাটোত একাংশ ট্ৰেক্টৰ, মাটি কঢ়িওৱা ট্ৰেক্টৰ হওক, ডাম্পাৰ হওক আৰু ইটাভৰ্তি ট্ৰাক, যিবিলাক ট্ৰাক চলিছে, একাংশ দৌৰাত্মক বাঢ়িছে। যিটো সময়ত এটা ব্যস্ততাপূৰ্ণ ৰাস্তা বেলতলিৰ পৰা আমাৰ যোনটো টাউন তেলিয়াগাঁৱলৈ আহে, সেইটো ৰাতিপুৱা একাংশ ছাত্ৰ ছাত্ৰী এইটো ৰাস্তাৰে ল'ৰা ছোৱালীলৈ পঢ়া শুনা কৰে, কলেজলৈ আহে, স্কুললৈ আহে। সেইটো সময়ত একাংশ ট্ৰেক্টৰ হওক, ডাম্পাৰ হওক, ইমান দৌৰাত্মক, তাৰ ফলত সাধাৰণ পথচাৰীসকল ব্যাপক সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। আৰু লগতে সন্ধিয়া হ'লে, ৰাতি হ'লে কয়লাভৰ্তি ট্ৰাক হওক বা ডাম্পাৰবিলাক হওক, বেলতলি চাৰিআলিৰ পৰা যোনটো তেলিয়াগাঁও হাতীপাৰা যোনটো কাটল চাৰিআলি সংযোগী ৰাস্তাটোত ইমান দৌৰাত্মক বাঢ়িছে। সাধাৰণ পথচাৰীবিলাক, সাধাৰণ জনতাক ব্যাপক সমস্যাৰ সন্মুখীন লগা হৈছে। এই ক্ষেত্ৰত মই এটা অনুৰোধ কৰিছোঁ, নগাঁও বন বিভাগেও আজিলৈকে ইয়াত অপাৰেশ্যন নচলাই বা নাহে, যিবিলাক মাটি ভৰ্তি ডাম্পাৰ হওক, ট্ৰেক্টৰ হওক চাউল নাহে, বা আৰু পৰিবহণ বিভাগৰ একো আইন নামানে এই ট্ৰেক্টৰবিলাক হওক, ডাম্পাৰবিলাকক হওক। মই অনুৰোধ জনাইছোঁ নগাঁও পৰিবহণ বিভাগক, এই ক্ষেত্ৰত আপোনালোকে যি দৌৰাত্মক চলিছে ডাম্পাৰ হওক, ট্ৰেক্টৰ হওক বা ইটা কঢ়িওৱা যিবিলাক ট্ৰাকবিলাকৰ একাংশ দৌৰাত্মক ফলত আজি সাধাৰণ পথচাৰীৰ নিৰাপত্তা সন্মুখীন হ'ব। মই অনুৰোধ কৰিছোঁ সকলোৱে যে এই নগাঁও জিলা পৰিবহণ বিভাগক মই অনুৰোধ কৰিছোঁ আপোনালোকে আহি পেলাই এই ডাম্পাৰ বিৰোধী অপাৰেশ্যন চলাবলৈ। ধন্যবাদ।